বিৰোধীলৈ এৰা নহ'ব তিল মানুহ সুযোগ প্ৰতিজন ভোটাৰৰ কাষলৈ যাব বিজেপি কৰ্মী প্ৰতিটো পৰিয়ালৰ কাষ চাপিব গেৰুৱা দল নিৰ্বাচনৰ প্ৰক্ষণত এইবাৰ গেৰুৱা দলৰ প্ৰপত্ৰৰ ৰাজনীতি নেতৃত্বত খুদ মুখ্যমন্ত্ৰী বাজপেয়ী ভৱনত নীত ৰণজয়ৰ ৰণনীতি এটাও ভোট হেৰুৱাব নোৱাৰি প্ৰতিটো সমষ্টিৰ ভোট হিচাপ দিব লাগিব বিধায়কে মুখ্যমন্ত্ৰী এই কাঢ়া নিৰ্দেশৰ সমান্তৰালকৈ এইবাৰ একোখনকৈ প্ৰপত্ৰলৈ প্ৰতিটো পৰিয়ালৰ কাষলৈ ওলাল গেৰুৱা দলৰ নেতা কৰ্মী বিষয়ববীয়া মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত হোৱা নিৰ্বাচন প্ৰবন্ধন সমিতিৰ বৈঠকত প্ৰবন্ধন সমিতিৰ ৩৬টা বিভাগক প্ৰতিটো পৰিয়ালৰ কাষলৈ একোখনকৈ প্ৰপত্ৰলৈ যাবলৈ নিৰ্দেশনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কি থাকিব এই প্ৰপত্ৰত থাকিব প্ৰতিটো পৰিয়ালে লাভ কৰা আঁচনিৰ বিতং তথ্য যিসকল পৰিয়ালে কোনো আঁচনিৰ আওতাত নাই সেই সকলৰ তথ্য উল্লেখ কৰা হ'ব বিশেষ প্ৰপত্ৰখনত আৰু পৰৱৰ্তী সময়ত আঁচনিৰ বাহিৰত থকা লোকসকলৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে পদক্ষেপ লোৱাৰ থাকিব আশ্বাস এইবাৰ আমি ভোট ভিক্ষা কৰা ভোটৰ বাবে আগ্ৰহ প্ৰকাশ কৰা ৰাইজৰ ওচৰলৈ সন্মানৰ শ্ৰদ্ধা সহকাৰে দুইখন চৰকাৰৰ ইতিবাচক কথাখিনি কৈ যোৱাৰ লগে লগে আমি একোখন ফৰ্ম লৈ যাম সেই ফৰ্মখনত আমি সেই অঞ্চলটোৰ বিভিন্ন কথা বতৰা সন্নিবিষ্ট কৰাৰ লগতে পৰিয়ালগতভাৱে ব্যক্তিগতভাৱে কোনোবাই যদি অৰুণোদয় আঁচনি যাৰ প্ৰাপ্য পোৱা নাই কোনোবাই যদি আৱাস যোজনাৰ ঘৰৰ পৰা কিবা কাৰণত বঞ্চিত হৈছে কাৰোবাৰ কোনোবা অঞ্চলৰ যদি এটা প্ৰধান পথ নিৰ্মাণ কৰাটো অতি শীঘ্ৰে উচিত কাৰোবাৰ ঘৰত যদি বিভিন্ন কাৰণৰ বাবে কেনেবাকৈ বিদ্যুৎ সংযোগ হোৱা নাই ইত্যাদি হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী কিছু পৰিকল্পনাৰে আমি প্ৰত্যেকটো পৰিয়ালৰ ওচৰলৈ প্ৰত্যেকগৰাকী ব্যক্তিৰ ওচৰলৈ আমি যাবলৈ চেষ্টা কৰিম প্ৰতিটো বুথ প্ৰতিটো মণ্ডল প্ৰতিজন বিষয়ববীয়া এতিয়া প্ৰতিখন গাঁৱত মুঠৰ ওপৰত কোনো সুৰুঙা এৰি দিব বিচৰা নাই গেৰুৱা বাহিনীয়ে কিন্তু এই প্ৰপত্ৰৰ ৰাজনীতিয়ে কিমান ভোট গেৰুৱা বাহিনীয়ে আদায় কৰিব পাৰে সেয়া হ'ব লক্ষণীয় ভিডিঅ' জাৰ্নেলিষ্ট অলকৰ সহযোগত পাৰ্থপ্ৰতিম বৰুৱাৰ ৰিপৰ্ট প্ৰতিদিন টাইম